নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বৰ্তমান সময়ত এটি বৰ জটিল সময় চলি আছে পৰীক্ষা হ'ব নে নহয় আৰু যোৱাকালি নিউজ লাইভৰ এক সাক্ষাৎকাৰ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডক্টৰ অনুজ বেগম মহোদয় স্পষ্টকৈ কৈছে যে কি মেট্ৰিকৰ পৰীক্ষা অনুষ্ঠিত হ'ব এইটো অতি সুন্দৰ কথা পৰীক্ষা অনুষ্ঠিত হোৱাটো দৰকাৰ তোমালোকে হয়তো মোৰ এই ভিডিঅ'টো চাই মোক গালি পাৰিব পাৰা বা ক'ব পাৰা যে কি এনেকুৱা পৰিৱেশত কেনেকুৱা কিহৰ কাৰণে পৰীক্ষা হোৱাৰ কথা কোৱা হৈছে কিন্তু অতি স্পষ্ট আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল পৰীক্ষা হোৱাটো দৰকাৰ পৰীক্ষা হোৱাটো এই কাৰণে দৰকাৰ কাৰণ এই পৰীক্ষা দুটাৰ কাৰণে তোমালোকৰ ইন ফিউচাৰ তোমালোকৰ যথেষ্ট সুবিধা হ'ব যদি পৰীক্ষা দিয়া নহয় বা তেনেকুৱা ধৰণে পাছ কৰাই দিয়া হয় তেতিয়াহ'লে তোমালোকৰ মাৰ্কছৰ ক্ষেত্ৰত যথেষ্ট খেলিমেলি হ'ব এতিয়া মেট্ৰিক পৰীক্ষা যেহেতু হ'ব বুলি কৈছে আৰু এইটো স্পষ্টকৈ কৈ দিয়া হৈছে মেট্ৰিক পৰীক্ষা পাতিব প্ৰয়োজন হ'লে কি কৰিব পাৰে এই চেণ্টাৰৰ সংখ্যা বঢ়াই দি চেণ্টাৰত কমকৈ ষ্টুডেণ্ট এনৰোল কৰি তেনেকুৱা ধৰণে হ'লেও পৰীক্ষাটো অনুষ্ঠিত কৰিব এতিয়া আৰু হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ কাৰণে ঠিক একেধৰণে কথা এই প্ৰথমতে এটা বাতৰি ওলাইছিল যে কি তিনিটা সাবজেক্টৰ হ'ব বা দুটা সাবজেক্টৰ নহলেও হ'ব তেনেকুৱা ধৰণৰ কথা কিন্তু এই পৰ্যায়টো কৰিলে আমাৰ যথেষ্ট অসুবিধা হ'ব অসুবিধা এই কাৰণে হ'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে ধৰা হ'ল সায়েন্স ষ্ট্ৰীম লৈ পঢ়ি আছে ইন ফিউচাৰ যেতিয়া যিকোনো এটা এই চাকৰিত এপ্লাই কৰিব লগা হ'ব বা এই কি বুলি কয় ইঞ্জিনিয়াৰিং বা মেডিকেলত এক্সাম দিব লগা হ'ব তেতিয়া ফিজিক্স কেমিষ্ট্ৰি মেথছৰ কম্বিনেশ্যন লাগে বা কিবা লাগে এনেকুৱা ধৰণৰ কম্বিনেশ্যনবিলাক আহি যায় আৰু যেতিয়া তোমালোকৰ এই কম্বিনেশ্যনবিলাক নাথাকিব বা অসুবিধা তিনিটা সাবজেক্ট হ'লেতো গোটেইকেইটা সাবজেক্ট সিলেক্ট কৰিব নোৱাৰিবা বা কোনোবাটো চৰকাৰে নিৰ্দিষ্টভাৱে ধৰি দিব এই সাবজেক্টটো সিলেক্ট কৰিব লাগিব বুলি তেতিয়া অসুবিধাটো চৰকাৰৰ নহয় চৰকাৰে এনেকুৱা ধৰণে পৰীক্ষাটো পাতিলে চৰকাৰৰ সুবিধাই আছে কিন্তু অসুবিধাটো হ'ব ছাত্ৰ ছাত্ৰী কিহৰ কাৰণে অসুবিধা হ'ব ইন ফিউচাৰ তোমালোকে এই লৈ চৰকাৰক প্ৰশ্ন কৰিলেও তোমালোকৰ কৰি নহ'ব কোনো ধৰণৰ উত্তৰ চৰকাৰৰ ফালৰ পৰা নাপাবা কাৰণ ইয়াত স্পষ্টকৈ তেওঁলোকে আগতীয়াকৈ তোমালোকৰ ফালৰ পৰা নিশ্চয় বিভিন্ন ধৰণৰ কথা চহী কৰাই ল'ব বা বিভিন্ন এনেকৈ কিবা কৰি ল'ব গতিকে এই সময়ত তোমালোকৰ প্ৰথম কাম হ'ল তোমালোকে এতিয়া চৰকাৰৰ কি সিদ্ধান্ত লয় সেই সিদ্ধান্ত ল'ব তাৰ লৈ ৰখি থাকি লাভ নাই তোমালোকৰ পঢ়া শুনা ভালদৰে কৰি থকা বহুতে মেছেজ কৰিছিলা যে কি তিনিটা সাবজেক্ট হোৱা বুলি কোৱাৰ লগে লগে তোমালোকে ইয়াৰ আগতে ময়ো এটা ভিডিঅ' বনাইছিলো যে কি তিনিটা সাবজেক্ট হ'লে তোমালোকে কি কৰিব লাগিব তোমালোকৰ সহজ সাবজেক্ট কেইটাই বাছি ল'ব লাগিব কাৰণ পাৰ্চেণ্টৰ কথা আছে বা তোমালোকৰ ইন ফিউচাৰৰ কথা আছে আৰু আৰ্টছ ল'ব লাগিলে মই তোমালোকক এই সোশ্যাল সায়েন্সৰ প্ৰিফাৰ কৰিছিলোঁ আৰু সায়েন্স ল'ব লাগিলে তোমালোকক মেথছ বা সায়েন্সৰ এটা সাবজেক্টৰ কথা প্ৰিফাৰ কৰিছিলোঁ কিন্তু এতিয়া যেহেতু কথাটো অকমান তেনেকুৱা নহয় তাতকৈ সলনি হৈছে বা মেট্ৰিকৰ এই বিভিন্ন কালি এই যিটো সাক্ষাৎকাৰ আছিল নিউজ লাইভৰ সেই সাক্ষাৎকাৰটোত বিভিন্ন শিক্ষাবিদে মত প্ৰকাশ কৰিছে যে দৰকাৰ হ'লে নম্বৰ কমাই দিয়ক তেওঁ অল সাবজেক্টৰ পৰীক্ষা পাতক অৰ্থাৎ 100 নম্বৰৰ পৰিৱৰ্তে 50 নম্বৰৰ পৰীক্ষা পাতক কিন্তু অল সাবজেক্টৰ পৰীক্ষা পাতা হওক এনেকুৱা ধৰণৰ পৰামৰ্শ আহিছে আৰু শিক্ষামন্ত্ৰী মহোদয়ে কি কৰিব আজিৰ পৰা 3-4 দিন তেখেতে এটা শৈক্ষিক মহলৰ লগত তেখেতে এটা আলোচনা কৰিব আৰু আলোচনা কৰি তেওঁ সিদ্ধান্ত ল'ব বা তেওঁলোকৰ মতামতবিলাক ল'ব মতামত লৈ ধৰা হ'ল অল সাবজেক্ট পাতিব লাগে তিনিটা সাবজেক্ট পাতিব লাগে 100 নম্বৰৰ পাতিব লাগে বা 50 নম্বৰৰ পাতিব লাগে এই গোটেইবিলাক কথা তেখেতে এটা মতামত লৈ আলোচনাৰ মাধ্যমত এটা সিদ্ধান্ত গ্ৰহণ কৰিব গতিকে তালৈকে আৰু 3-4 দিন ওয়েট কৰিব লাগিব গতিকে আমি যদি চৰকাৰৰ সিদ্ধান্ত হোৱালৈকে তোমালোকে যদি চৰকাৰৰ সিদ্ধান্ত হোৱালৈকে এনেকৈ ওয়েট কৰি থকা তেতিয়াহ'লে লছটো তোমালোকৰে হ'ব কিয় কাৰণে তোমালোকৰ হ'ব আজি ধৰা হ'ল এটা বাতৰি ওলাল তোমালোকে ভাল পালা আকৌ 3 দিন পঢ়াব নপঢ়িলা 3 দিন পিছত ধৰা হ'ল সেই বাতৰিটো চেঞ্জ হৈ গ'ল তেতিয়া তোমালোকৰ কি হ'ব গতিকে মই ভাবোঁ তোমালোকৰ কাৰণে এইবাৰ যথেষ্ট ভালহে হৈছে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাটো তোমালোকৰ এতিয়া জুন মাহ পৰ্যন্ত অনুষ্ঠিত হোৱা নাই আগৰ ছাত্ৰ ছাত্ৰীতকৈ তোমালোকে কি 4 মাহ পৰ্যন্ত বেছি পঢ়িবৰ কাৰণে সময় পাইছা বা হোমৱৰ্ক কৰিবৰ কাৰণে সময় পাইছা ৰিভিজন কৰিবৰ কাৰণে সময় পাইছা গতিকে তোমালোকে এতিয়া ৰিভিজন কৰি থকা আৰু ৰিভিজন কৰি তোমালোকে কি কৰা ভালকৈ প্ৰস্তুতি চলোৱা যাতে সুন্দৰকৈ এই পৰীক্ষাটোত অৱতীৰ্ণ হ'ব পাৰা আৰু এই চৰকাৰৰ যি সিদ্ধান্ত চৰকাৰে ল'ব তাত তোমালোকে যদি কোৱা যে পাতিব লাগে তেওঁ চৰকাৰে নুশুনে পাতিব নালাগে বুলি ক'লেও চৰকাৰে নুশুনে চৰকাৰে বৌদ্ধিক মহলৰ লগত শিক্ষাবিদসকলৰ লগত আলোচনা কৰি এটা সুস্থিৰ সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্ত হ'ব
এই মানে চূড়ান্ত সিদ্ধান্ত তাত কোনো ধৰণৰ ছাত্ৰ ছাত্ৰীৰ পৰা মতামত লোৱা ইয়াতে নহয় কাৰণ শিক্ষাবিদসকলৰ পৰা যিটো মতামত ল'ব বা আন ভৌতিক মহলৰ পৰা যিটো মতামত ল'ব সেই মতামতটোকে চৰকাৰে চূড়ান্ত বুলি বিবেচনা কৰিব বা চৰকাৰৰ সেই চূড়ান্ত বুলি বিবেচনা কৰিব গতিকে তোমালোকৰ কোনো ধৰণৰ প্ৰতিবাদ তোমালোকৰ কোনো ধৰণৰ আন্দোলন এই ক্ষেত্ৰত কাম নাহে আৰু কাম নহাটো উচিত কাৰণ তোমালোকৰ এই পৰীক্ষাৰ দুটাই তোমালোকৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব তোমালোকে এইটো বুজিবৰ কাৰণে চেষ্টা কৰা বহুতে কৈ আছে যে কি পৰীক্ষা হ'লে কৰোনা সময়ত আমি কেনে ধৰণে পৰীক্ষা দিম যোৱাকালি এটা কথা এই টক শ্ব'টোত কোৱা হৈছে যে কি যদি প্ৰয়োজন সাপেক্ষে ছাত্ৰ ছাত্ৰীসকলক ভেকচিনেশ্যন কৰি হ'লেও পৰীক্ষা হলত নিয়া হ'ব গতিকে কোনো ধৰণৰ হেৰি নাই তেওঁলোকে নিৰ্দিষ্ট ধৰণে এটা শৃংখলাবদ্ধভাৱে পৰিকল্পনা কৰিব আৰু এই পৰিকল্পনাটোৰ জৰিয়তে তেখেতসকলে কি কৰিব এটা সুস্থিৰ সিদ্ধান্ত ল'বৰ কাৰণে চেষ্টা কৰিব গতিকে তোমালোকে বৰ্তমান সময়ত চৰকাৰে কি সিদ্ধান্ত ল'ব ইউটিউব চেনেল এটাত কেনেকুৱা ধৰণৰ কথা আহিছে বাতৰিত কেনেকুৱা ধৰণৰ কথা আহিছে এইবিলাকৰ প্ৰতি গুৰুত্ব দিয়াতকৈ তোমালোকে পাঠ্যপুথিত মন দিয়া যিটো সাবজেক্ট তোমালোকৰ আধৰুৱা হৈ আছে বা যিটো সাবজেক্টত তোমালোকে অকমান খোকোজা লাগি আছে সেই সাবজেক্টটো তোমালোকে ভালদৰে পঢ়িবৰ কাৰণে চেষ্টা কৰা বা সেই সাবজেক্টটো তোমালোকে অকমান আগুৱাই নিবৰ কাৰণে চেষ্টা কৰা অসমীয়াৰ ক্ষেত্ৰত এছে আহিব ইংৰাজীৰ ক্ষেত্ৰত এছে আহিব মেথছৰ ক্ষেত্ৰত জ্যামিতি কম্পালসৰি আহিব বা তেনেকুৱা সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত মেপৰ কথা আছে বা তেনেকুৱা ধৰণৰ কথাবিলাক আহিব গতিকে এইখিনি কথা তোমালোকে ৰেডি কৰিবৰ কাৰণে চেষ্টা কৰা আৰু সৰু সৰু প্ৰশ্নবিলাক কৰবৰ গুৰুত্ব দিয়া আৰু যেহেতু এই যদি অল সাবজেক্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে প্ৰায় চৰকাৰী শিক্ষা বিভাগে কি হৈছিল বোৰ্ডে হওক কাউন্সিলে হওক তেওঁলোকে ৰেডি হৈছিল আৰু নিশ্চয় প্ৰশ্ন পৰ্যন্ত তেওঁলোকৰ ৰেডি হৈ গৈছিল গতিকে যেহেতু সকলোবিলাক ৰেডি হৈ আছে আৰু শিক্ষামন্ত্ৰী মহোদয়েও কৈছে আৰু মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে কি 15 দিনৰ ভিতৰত পৰীক্ষা পাতিব পৰাকে তেওঁলোক প্ৰস্তুত হৈ আছে অৰ্থাৎ যিকোনো সময়তে 15 দিন তেওঁলোকে ল'ব আৰু 15 দিনৰ ভিতৰত পৰীক্ষা পাতিব অৰ্থাৎ তেওঁলোকৰ সকলোখিনি সৰঞ্জাম ৰেডি হৈ আছে বা চেণ্টাৰবিলাক ৰেডি হৈ আছে এতিয়া এটা সমস্যা হ'ব যদি চেণ্টাৰৰ সংখ্যা বঢ়োৱা হয় তেতিয়া তেওঁলোকে তাত প্লেনিং কৰি চেণ্টাৰবিলাক ভাগ কৰি দিব আৰু ধৰা হল এখন বেঞ্চত দুজনকৈ ছাত্ৰ ছাত্ৰী বহোৱা যদি পৰিকল্পনা যদি আগতে আছিল বা তেনেকুৱা ধৰণে বহায় এবাৰ এখন বেঞ্চত এজন বহাব মাজৰ বেঞ্চত ধৰা হল নবহায় তাৰ পিছৰ বেঞ্চত আকৌ বহাব যদি আগতে এটা ৰুমত 30 জন ছাত্ৰ ছাত্ৰী দিছিল এতিয়া 10 জন ছাত্ৰ ছাত্ৰী দিব এক্সামৰ চেণ্টাৰ বঢ়াই দিব বা তেওঁলোকক এই কোভিডৰ যিখিনি প্ৰটোকল আছে বা তেনেকুৱা ধৰণৰ কথাখিনি বৰ ধুনীয়া কৰি তেওঁলোকে ফলো কৰি কি কৰিব এই ব্যৱস্থাটো কৰিবৰ কাৰণে চেষ্টা কৰিব গতিকে তোমালোকক পুনৰ অনুৰোধ তোমালোকে ভালদৰে পঢ়া শুনা কৰা আৰু ভালদৰে পঢ়া শুনা কৰি যাতে ভাল ভাৱে ৰিজাল্ট কৰিব পৰা তাৰ ওপৰত গুৰুত্ব দিয়া এতিয়া তোমালোকৰ বহুতে প্ৰশ্ন কৰি আছা যে কি সেন্ট্ৰেল বোৰ্ডৰ যদি এক্সাম পিছুৱাই দিব পাৰে সিবিএসই 10 ৰ যদি এক্সাম পিছুৱাই দিব পাৰে আমাৰ এক্সাম পিছুৱাই দিব কিয় নোৱাৰে সিবিএসইৰ লগত আমাৰ সিবিএসইৰ এক্সাম প্যাটাৰ্নৰ লগত আমাৰ এক্সাম প্যাটাৰ্নৰ কোনো ধৰণৰ মিল নাই তেওঁলোকৰ এক্সাম প্যাটাৰ্নটো বেলেগ আমাৰ এক্সাম প্যাটাৰ্নটো বেলেগ তেওঁলোকৰ বিভিন্ন ধৰণৰ প্ৰি টেষ্ট আছে বিভিন্ন ধৰণৰ এই এসেসমেন্টৰ ব্যৱস্থা আছে আমাৰ তেনেকুৱা ধৰণৰ এসেসমেন্টৰ ব্যৱস্থা নাই তাৰ উপৰি আমাৰ আটাইকেইটা সাবজেক্টত কি নাই ইন্টাৰনেল এসেসমেন্টৰ মাৰ্ক নাই ধৰা হল যদি আটাইকেইটা সাবজেক্টত ইন্টাৰনেল এসেসমেন্ট থাকিল হয় তাৰ ওপৰত ভিত্তি কৰি কিবা এটা কৰিব পৰা গ'ল হয় কিন্তু তেনেকুৱা ধৰণৰ ব্যৱস্থাও আমাৰ সেৱাত নাই গতিকে আমাৰ এক্সামটো পিছুৱাই বাতিল কৰা যথেষ্ট অসুবিধা আছে সিবিএসইয়ে বাতিল কৰি ৰিজাল্ট ঘোষণা কৰিব পাৰিব তেওঁলোকৰ অসুবিধা নাই তেওঁলোকৰ লগত আমাৰ যেহেতু নিমিলে আমি তেনেকুৱা ধৰণে বা আমাৰ সেৱাই তেনেকুৱা ধৰণে কি কৰিব নোৱাৰিব ৰিজাল্ট ঘোষণা কৰিব নোৱাৰিব যেহেতু এনেকুৱা ধৰণৰ বিভিন্ন অসুবিধা আছে অসুবিধা থকাৰ কাৰণে এক্সামটো পাতিবয়ে আৰু সকলো মহলে এক্সাম পাতাৰে পৰামৰ্শ দিছে শিক্ষাবিদসকলে এক্সাম পাতাৰে পৰামৰ্শ দিছে মাত্ৰ এক্সামটো পাতাৰ সময়ত যাতে কোভিডৰ নীতি নিয়মখিনি মানি চলা হয় বা বহলভাৱে কৰা হয় বা চেণ্টাৰৰ সংখ্যা বঢ়াই দিয়া হয় বা এক্সামৰ নম্বৰ কমাই দিয়া হয় এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ সিদ্ধান্ত চৰকাৰে ল'ব পাৰে আৰু এই যিকোনো ধৰণৰ সিদ্ধান্তৰ কাৰণে তোমালোক ৰেডি হৈ থাকিব লাগিব আৰু এই কেইদিন ইউটিউব চেনেল এইবিলাক চোৱাতকৈ তোমালোকে পঢ়াত মন দিয়া আৰু সেইবিলাক কৈ থকাতকৈ তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰিবৰ কাৰণে চেষ্টা কৰা যিটো পইণ্টৰ ওপৰত তোমাৰ দুৰ্বলতা আছে বুলি ভাবিছা সেই পইণ্টটো পুনৰ ৰিভাইজ কৰা এটা কথা মনত ৰাখিবা আজি 20 তাৰিখ কোভিডৰ পৰিস্থিতি যদি তেওঁলোকে চৰকাৰে যদি কন্ট্ৰোল আনিব পাৰে বুলি ভাবে 30 তাৰিখ পৰ্যন্ত থাকিব আৰু জুনৰ 15 তাৰিখ পৰ্যন্ত এক্সাম হৈ যোৱাৰ সম্ভাৱনা আছে আৰু যদি জুনৰ 15 তাৰিখ পৰ্যন্ত এক্সাম হৈ যায় তেতিয়াহলে তোমালোকৰ হাতত 25 দিন আছে গতিকে 25 দিনৰ আগৰ 5 দিন বাদ দিয়া আৰু 2 দিন বাদ দিয়া এই 25 পাছে 7 দিন গল তোমালোকৰ 16-17 দিনে তোমালোকৰ হাতত থাকিব গতিকে এই 16-17 দিনত তোমালোকে
আকৌ এবাৰ ভালকৈ ৰিভাইজ কৰা বস্তুবিলাক আৰু পুংখানুপুংখভাৱে প্ৰত্যেকটো বস্তু আয়ত্ব কৰিবৰ কাৰণে চেষ্টা কৰি এক্সামৰ কাৰণে প্ৰস্তুতি হোৱা চৰকাৰে কি সিদ্ধান্ত লয় তাৰ কাৰণে তোমালোকে অপেক্ষা কৰি থাকিব নালাগে চৰকাৰৰ সিদ্ধান্ত তোমালোকে নিৰ্দিষ্ট সময়ত নিৰ্দিষ্টভাৱে বৰ সুন্দৰকৈ বাতৰিৰ জৰিয়তে হওক বা বিভিন্ন মাধ্যমৰ জৰিয়তে হওক গম পাবৰ কাৰণে সক্ষম হ'বা গতিকে আজিলৈকে ভিডিঅ'টো ইমানতে আছিল তোমালোকক অকমান পৰামৰ্শ দিয়া হিচাপে হওক বা তোমালোকক মনোবল দিয়া হিচাপে হওক ভিডিঅ'টো প্ৰস্তুত কৰিছো তোমালোকে ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিবা নমস্কাৰ